ঘোষণা কৰা হৈছে এইচএছৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল আৰু এইবাৰ গুৱাহাটী কমাৰ্চ কলেজৰ খুব সুন্দৰ এক পৰীক্ষাৰ ফলাফল দেখিবলৈ পোৱা গৈছে যেটো এইবাৰ মুঠ পৰীক্ষাৰ্থী আছিল 272 জন আৰু তাৰে 196 জন প্ৰথম স্থান দ্বিতীয় স্থান 56 জন আৰু তৃতীয় স্থান 14 জনে লাভ কৰিবলৈ সক্ষম হৈছে তাৰে ভিতৰত আমাৰ ওচৰত আছে একাউন্টেন্সি বিভাগৰ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে কমাৰ্চ কলেজৰ পৱন কুমাৰ প্ৰসাদ যেটো তেওঁ আমাৰ লগত উপস্থিত আছে আৰু লগতে উপস্থিত আছে অধ্যক্ষ অমৰেন্দ্ৰ তালুকদাৰ তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমে আমাৰ ওচৰত আছে তেওঁৰ পৱন কুমাৰ প্ৰথমে আপোনাক অভিনন্দন জ্ঞাপন কৰিছো কেনেকুৱা এই মুহূৰ্তত কেনেকুৱা ভাল লাগিছে এই মতে মানে একাউন্টছত ভাল পাইছো ভাল লাগিছে কিন্তু ওভাৰঅল পাৰ্চেন্টেজ যোনটো আছিল অলপ স্লাইটলি অলপ কম হৈছিল যোনটো এইম আছিল 90 প্লাছ এৰাউণ্ড বা 90 এৰাউণ্ডত বা অলপ স্লাইটলি কম হৈছিল বাট একাউন্টছৰ কাৰণে ভাল লাগিছে যেটো এনেকুৱা এটা ফলাফল লাভ কৰিবা বুলি তোমাৰ মনত আশা আছিল নেকি আশাটো আছিল মোৰ মানে একাউণ্টছ মোৰ প্ৰেক্টিকেল অলপ এনেও ভাল চ' মোৰ আশা আছিল একাউণ্টছত ভাল মাৰ্কছ আনিবলৈ বাট ষ্টেট হাইষ্ট আহিলে মোৰ দেন এনাফ ভাল লাগিছে গুৱাহাটী কমাৰ্চ কলেজ ঐতিহ্য এটা কলেজ আৰু সকলোৱে চিনি পায় আৰু এই কলেজত কিন্তু বহুতৰে নাম আছে যেটা তুমি এইবাৰ ভাল ফলাফল দেখুৱাবলৈ সক্ষম কৰিছা ইয়াৰে টিচাৰসকলে বা যিয়ে তোমাক গাইড কৰিছিলে কেনেকুৱা ধৰণৰ গাইড কৰিছিলে টিচাৰসকলে ইয়াতে বহুত ছাপৰ্টিভ হয় আপোনাৰ যোনটো যিমানবোৰ ক্লাছেছ হয় তাৰপিছত তোমাৰ যিমান ডাউট ছেশ্যন থাকে চব ক্লিয়াৰ হৈ যায় মানে আপোনাৰ কনচেপ্ট একদম ক্লিয়াৰ কৰি পেলাই টিচাৰ ইয়াৰ ফেকাল্টিবোৰ বহুত ভাল আপোনাৰ পৰীক্ষাৰ আচলতে ক'বলৈ গ'লে পৰীক্ষা যিটো সময়ত এতিয়া এইবাৰ যেনেকুৱা ধৰণৰ এটা সমস্যা বা খুব সুন্দৰ এক পৰীক্ষা হৈ গৈছে তাৰে মাজত বহুত ধৰণৰ বাধা আহিছিলে কিন্তু তথাপিতো ইমান সুন্দৰ এটা পৰীক্ষাত উত্তীৰ্ণ হৈছা বা ইয়াৰে যি কমাৰ্চ কলেজৰ প্ৰতিটো ষ্টুডেণ্ট আছে বা অনাগত আৰু যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ব কি ক'বা তেওঁলোকৰ যোনবোৰ দিব তেওঁলোকক ক'ম যে তেওঁ কনচিষ্টেণ্ট থাকে অলপ মানে প্ৰেক্টিছ কৰি থাকিলে হ'ল ইমানো এটা হাৰ্ড নহয় বাট যদি কনচিষ্টেণ্ট নাথাকোঁ এতিয়া ডেফিনেটলি ৰিজাল্টটো নাপাওঁ আমি কনচিষ্টেণ্ট থাকিব দিছোঁ বাট এইটোৱে আৰু চবৰ অল দ্য বেষ্ট বাকী যি আমাৰ বেটৰ যিমান আছিল চবৰ পৰীক্ষা ভালে হৈছে 90 প্লাছ চবৰ মেক্সিমামৰ 90 প্লাছ চ' একাউণ্টছ ভাল হৈছে আমাৰ টিউশ্যন আমাৰ এটা আছিল অলপ ইয়াৰ আগতে স্কলাষ্টিক ক্লাছেছ বুলি এটা টিউশ্যন লৈছিলোঁ মই ভৱিষ্যতলৈকে কি হোৱাৰ আশা মোৰ ভৱিষ্যত বিকম অনাৰ্ছে কৰিম মষ্ট প্ৰবেবলি ফ্ৰম দি ছেইম কলেজ আৰু মই CA ফাউণ্ডেশ্যন এপ্লাই কৰিম নেক্সট বছৰত পৰৱৰ্তী তুমি ক'লৈকে এডমিশ্যন ল'ব বুলি ভাবিছা মই আকৌ গুৱাহাটী কমাৰ্চ কলেজত ল'ব ভাবিছিলোঁ বিকম অনাৰ্ছ একাউণ্টেঞ্চি অনাৰ্ছত ধন্যবাদ যেহেতু খুব সুন্দৰ তেওঁলোকৰ লগত কথা পাতিছোঁ যেহেতু আমাৰ সৈতে ডক্টৰ অমৰেন্দ্ৰ তালুকদাৰ আছে যেহেতু কমাৰ্চ কলেজৰ অধ্যক্ষ আমি তেওঁৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম যে তেওঁৰ মনৰ ভাৱ কেনেকুৱা বা এইবাৰ কমাৰ্চ কলেজত কেনেকুৱা ধৰণৰ উত্তীৰ্ণ হৈছে আমি সেয়া জানিবলৈ চেষ্টা কৰিম আমাৰ ৰিজাল্ট ভালেই হৈছে ফলাফল আমাৰ সন্তোষজনক আৰু আমাৰ মুঠ 272 জন ল'ৰা ছোৱালী অৱতীৰ্ণ হৈছিলে তাৰে ভিতৰত 196 জনে প্ৰথম বিভাগ পাইছে 56 জনে দ্বিতীয় বিভাগ পাইছে আৰু 14 জনে তৃতীয় বিভাগ পাইছে মুঠতে পাছ কৰিছে 266 আৰু পাছ পাৰ্চেণ্টেজ হৈছে 97.8% আৰু গোটেই ৰাজ্যৰ ভিতৰত একাউণ্টেঞ্চি বিষয়ত হাইষ্ট মাৰ্কছ পাইছে 98 এশৰ ভিতৰত নামটো হ'ল পৱন কুমাৰ প্ৰসাদ 98 পাইছে একাউণ্টেঞ্চিত ষ্টেট হাইষ্ট মাৰ্ক যেহেতু ল'ৰাজন ইয়াৰ পৰা পঢ়ি যোৱা তেওঁৰ আচলতে ইমান দিনে পঢ়ি অহা তেওঁৰ যিখিনি অভিজ্ঞতা বা সেই অনুযায়ী ভাল এটা ফলাফল লাভ কৰিছে আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে ল'ৰা ছোৱালীৰ ফলাফলততো আৰু কলেজৰ ভাল লাগিবই আমাৰ গোটেই কমাৰ্চ কলেজ পৰিয়াল সকলোৱে খুব সুখী আৰু সকলোৱে ভাল পাইছে ৰিজাল্ট অনাগত যিসকল পৰীক্ষাৰ্থী আকৌ এবাৰ দিব তেওঁলোকলৈকে কি জনাব তেওঁলোকে জনাম মানে তেওঁলোকে নিয়মিতভাৱে যদি পঢ়া শুনাখিনি ভালদৰে কৰি থাকে ফলাফল ভাল কৰিব পাৰিব পঢ়াত মনোনিৱেশ কৰিব লাগিব